নমস্কাৰ সকলোকে আজি বনাব লৈছো বিহু স্পেশাল পকা মিঠৈ ৰেচিপি আৰু এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও যে বহুতেই সোৱাদ হয় তেনেহলে আহকচোন আমি ৰেচিপিটোৰ মাজলৈ যাওঁ তাৰ কাৰণে এয়া মই লৈছো এবাটি গুড় আধা বাটি শুকান নাৰিকলৰ গুড়ি এবাটি পিঠাগুড়ি লৈছো আধা ভজা আৰু এয়া অকনমান জালুক আৰু ইলাচি গুড়ি লৈছো এতিয়া আমি লাডুখিনি বনোৱা আৰম্ভ কৰিম আনফালে গেছত কেৰাহীখন পাতি প্ৰথমতে মই এয়া নাৰিকলখিনি দি দিছো এয়া শুকান নাৰিকলৰ গুড়ি হয় আপোনালোকে ইয়াত ফ্ৰেছ নাৰিকলো ব্যৱহাৰ কৰিব পাৰে মই নাৰিকলখিনি অকনমান ৰঙা হোৱাকে ভাজি লৈছো কেঁচা নাৰিকলৰ গুড়ি দিলে সোৱাদটো ভাল নহয় সেয়েহে মই এনেদৰে অকনমান ভাজি ললো আৰু নাৰিকলখিনি কাঢ়ি লোৱাৰ পিছত সেই একেখন কেৰাহীতে মই এতিয়া দি দিলো গুড়খিনি এতিয়া প্ৰথমতে গুড়খিনি আমি গলাই ল'ব লাগিব এয়া চাওক গুড়খিনি অকনমান লাহে লাহে গলি আহিছে যেতিয়া গুড়খিনি ভালদৰে গলি যাব তেতিয়া আমি গুড়খিনি আৰু অকনমান সময় পগাই ল'ব লাগিব যাতে গুড়খিনি লাডু বান্ধিব পৰা হৈ যায় আৰু গুড়খিনি কিমানখিনিলৈকে পগাব লাগিব মই আপোনালোকক দেখুৱাই যাম আপোনালোকে ভালদৰে চাই যাব হৈছে নে নাই চাবৰ কাৰণে মই বাটিত পানী লৈ পেলাই গুড়ৰ এটোপাল দি দিছো আৰু যদি পানীখিনিত দিয়াৰ পিছত যদি এনেদৰে গোটা বান্ধি যায় তেতিয়াহ'লে গম পাব যে গুড়খিনি ৰেডি হৈ গৈছে লাডু বনাবৰ কাৰণে এতিয়া ইয়াত মই দি দিছো ইলাচি আৰু জালুকৰ গুড়িখিনি এইখিনি ভালদৰে মিক্স কৰাৰ পিছত এতিয়া দি দিলো নাৰিকলৰ গুড়ি ইলাচি গুড়িখিনি দিয়াৰ পিছত গুড়খিনিৰ লগত ভালদৰে মিক্স কৰি ললো আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছো এতিয়া মই অকনমানকে পিঠাগুড়ি দি এই গুড়খিনিৰ লগত ভালদৰে মিলাই লওঁ পিঠাগুড়িখিনি একেবাৰে দি নিদিব এনেদৰে অকনমানকে দি পিঠাগুড়িখিনি মিলাই যাব নহবা একেবাৰে দি দিলে কেতিয়াবা লগে লগে টান হৈ আহিব পাৰে তেতিয়া লাডু বান্ধিবলৈ কষ্ট হ'ব মিঠৈ লাডু বান্ধিবৰ কাৰণেতো অকনমান কষ্টও হয় হাতত তাপ লাগে হাতত তাপ নলগাকৈনো মিঠৈ লাডু কেনেকৈ বান্ধিব পাৰি আজি আপোনালোকৰ লগত তাৰে টিপছ আৰু ট্ৰিক্স সকলোখিনি জনাই যাম এয়া আপোনালোকে দেখিয়া আছিলে মই কমকে পিঠাগুড়ি দি গুড়খিনিৰ লগত মিলাই আছো আৰু মই গুড়খিনি কিমান ঢিলাকে ৰাখিছো সেইটো ভালদৰে মন কৰি যাব এয়া মই গোটেই বাটি পিঠাগুড়ি ইয়াত দি দিয়া হৈ গৈছে কমকে দি মই মিলাই আছিলো আৰু গোটেইখিনি পিঠাগুড়ি দিয়াৰ পিছতো এইখিনি চাওক এনেধৰণৰ অকনমান ঢিলা হৈ আছে এনেকুৱাতে আমি এইখিনি ৰাখি দিব লাগিব আৰু পিঠাগুড়ি দিব নালাগে মই খালি ওপৰত অকনমান এনেদৰে পিঠাগুড়িখিনি ছটিয়াই ৰাখিছো আৰু এতিয়া আমি লাডু বন্ধা আৰম্ভ কৰিম মই কেনেকৈ কৰিছো আপোনালোকে ভালদৰে মন কৰি যাব আমি যেতিয়া লাডু বান্ধিম আমি মিঠৈৰ মিশ্ৰণখিনি এটা চাইডৰ পৰা এনেদৰে লৰাই যাম আৰু যদি তাত আমাৰ পিঠাগুড়িৰ প্ৰয়োজন হয় অকনমান পিঠাগুড়ি মিলাম আৰু লাডুকেইটা বান্ধি যাম এই পিঠাগুড়ি অকনমান মিলাই লোৱাৰ পিছত অকনমান এনেদৰে মিঠৈ মিশ্ৰণ লৈ পেলাই মই লাডুকেইটা বান্ধিছো এনে কৰিলে হাতত তাপো নালাগে আৰু লাডুকেইটাও বান্ধিবলৈ সুবিধা হয় এনেদৰে কৰিলে হাতখনো ইমান নুপুৰে আৰু মিঠৈখিনিও টান হৈ নাযায় আপুনি অতি সহজতে গোটেই কেইটা লাডু অকনো অসুবিধা নোহোৱাকে বনাই পেলাব পাৰিব আৰু চাওকচোন মই এনেদৰে আপোনালোকক 3টামান মিঠৈ লাডু বনাই দেখুৱালো আৰু এয়া মোৰ চাওক গোটেইখিনি পকা মিঠৈ বনোৱা হৈ গ'ল আৰু দেখিলে নহয় মই অতি সহজতে কেনেদৰে গোটেইখিনি পকা মিঠৈ বনাই দেখুৱালো যদি আপোনালোকে মই দিয়া টিপছ আৰু ট্ৰিক্সখিনি ব্যৱহাৰ কৰে অতি সহজতে আপোনালোকেও এইবাৰ বিহুত এই পকা মিঠৈবিধ বনাব পাৰিব যিসকলে হাতখন পুৰে কাৰণে পকা মিঠৈ বনাবলৈ টান পায় তেওঁলোকেও অতি সহজতে এই মিঠৈ লাডুটো বনাব পাৰিব শেষত মোৰ আজি পকা মিঠৈ ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই